নমস্কাৰ আকৌ এবাৰ আহিছোঁ আপোনালোকৰ মাজলৈ আকৌ এটা নতুন ভিডিঅ'লৈ। আজি আমি আপোনাক দেখাম কেইটামান বেলেগ ধৰণৰ চেট। আজি আমি দেখাম আপোনালোকক পিয়ৰ ৰিয়েল ষ্টনৰ ওপৰত বনোৱা আপোনাৰ অসমীয়া গহনা। আজি মই আপোনাক দেখাম ৰিয়েল ষ্টনৰ অৰিজিনেল ষ্টন খাটি পাথৰত বনোৱা কেইটামান আমাৰ বিশুদ্ধ কেঁচা সোণত নিৰ্মিত অসমীয়া গহনা দেখাম। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এষাৰ কথা জনাই থওঁ যে যদি সকলোৱে মোক কেতিয়াবা কমেণ্টত কৰে যে প্ৰাইচবিলাক বা আমাৰ বহুত কমেণ্ট আহে 200 400 500 যেতিয়া কমেণ্ট আহে একচুৱেলি সকলোকে পাৰ্চনেলি মোৰ ইনবক্সত মেছেজ কৰিবলৈ মোৰ অসুবিধা হয় বা থাকি গুচি যায়। চ' আপোনালোকে ভাবে চাগে ৰেছপন্স তেখেতলোকৰ খুব ভাল নহয়। চ' অনুৰোধ কৰিছোঁ আপোনালোকক যিটো মোৰ টাইমলাইনত ফোন নম্বৰ দিয়া আছে সেইটোত মোক কল কৰিব পাৰিব, সেইটোত মোক হোৱাটছআপ কৰিব পাৰিব। মই তেতিয়া আপোনাক টোটেল মানে হেৰি দি দিম আৰু যদি আপোনালোকক মানে ইনফৰমেশ্যনটো দি দিম। আৰু যদি আপোনালোকে আপোনালোকৰ নিজৰ ঠাইলৈ কৰিয়াৰ কৰিব বিচাৰে আমি সেই বস্তুটো স্ক্ৰীনশ্বট ৰাখি পেলাই আপুনি যেতিয়া মোক হোৱাটছআপ কৰিব মই আপোনাক চেম ডে পে'মেণ্ট কৰিলে আমি আপোনাৰ এড্ৰেছত কুৰিয়াৰ কৰি দিব পৰা অপশ্যন আছে। চ' গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে দেখাম এটা খুব ধুনীয়া আপোনাৰ খাটি পাথৰৰ জোনবিৰি দেখাইছোঁ। এইটো খাটি পাথৰৰ জোনবিৰি হয়। এইটো অকণমান বিগ চাইজত আছে। এইটো খাটি পাথৰৰ জোনবিৰি বিগ চাইজত আছে। দেখিছেনে খাটি পাথৰবিলাক একচুৱেলি সাধাৰণতে ইয়াৰ পাথৰটো ফিনিচিংটো পিংক কালাৰ নিচিনা আহে। চ' খুব ধুনীয়া হয়। আপোনাৰ বিশেষ দিনটোত আপুনি আপোনাক নিজক ধুনীয়া কৰিবলৈ এনেকুৱা এটা খাটি পাথৰৰ জোনবিৰি ল'ব পাৰে। জোনবাইটোৰ নিচিনা কাৰণে জোনবিৰি বুলি আখ্যা দিয়া হয়। আৰু এইটো চাইজ পাই যাব। এইটো আপোনাক অকণমান মই ডাঙৰ চাইজ দেখালোঁ। এটা অকণমান গাঁথনিটো বেলেগ কৰি আমি অকণমান চাইজটো বেলেগ কৰিছোঁ। এইটো অকণমান চাইজটো আপোনাৰ সৰু চাইজত আছে চাওকচোন। আৰু ইয়াৰ ফিনিচিংটো বহুত ধুনীয়া কৰা হৈছে। চ' আপোনালোকে ফিনিচিং কোৱালিটি চব ভাল পালেহে আমাৰ পৰা বস্তুটো ক্ৰয় কৰিব। সেইকাৰণে আমি ফিনিচিং আৰু কোৱালিটিত যথেষ্ট গুৰুত্ব দিছোঁ। ইয়াৰ বেক চাইডৰ ফিনিচিংখিনি চব ফুল কাটিং ডিজাইন কৰা আছে। খুব ধুনীয়া হয়। আমাৰ বিশুদ্ধ জীৱনভৰ লাইফ টাইম গেৰাণ্টি থাকিব। আৰু কিছুমান সুবিধা আছে সকলোখিনি। আৰু কোৱালিটি চিন্তা কৰিব নালাগে। এইবিলাক 1 নম্বৰ বিশুদ্ধ ৰূপৰ ওপৰত নিৰ্মিত থলুৱা কাৰিকৰৰ দ্বাৰা নিৰ্মিত আপোনাৰ অসমীয়া গহনা হয়। এইটো এটা ডাঙৰ চাইজ দেখালোঁ, এটা সৰু চাইজৰ আপোনাৰ জোনবিৰি দেখালোঁ। তাৰপিছত দেখাইছোঁ এটা আপোনাক জেঠী পতা। এইটো খুব ধুনীয়া হয়। এইটো দেখিছেনে সৰু চাইজৰ জেঠী পতা হয়। আপোনাৰ সৰু চাইজ এইটো চাইজটো অকণমানিকৈ আমি নিৰ্মিত কৰা হৈছে। চ' ডাঙৰ সকলোৱে বেয়া পায় বা ডাঙৰবিলাকৰ প্ৰাইচ বেছি হয়। চ' কেতিয়াবা এটা অৰিজিনেল বস্তু পিয়ৰ পাথৰ যদি আপোনালোকক পিন্ধিবলৈ মন যায় এটা ৰিজনেবল বাজেটত তেতিয়াহ'লে এনেকুৱা সৰু আইটেমবিলাক ক্ৰয় কৰিব পাৰে। ৰিজনেবল ৰেট হয়। চ' মই প্ৰাইচটো অপেনকৈ নকওঁ। চ' আপোনালোকে এইটো বস্তু ক্ৰয় কৰিব পাৰে। প্ৰাইচটো মোক কণ্টেক্ট কৰিব, হোৱাটছএপত মই যোগাযোগ কৰিম। তাৰপিছত দেখাইছোঁ এটা বিৰাট ধুনীয়া ইউনিকত কৰা হৈছে। অকণমান আমি নতুনকৈ ডিজাইন কৰি কৰা হৈছে। পাইপ ছেট তলত এটা মণি বাখৰ মণি ডিজাইন কৰি দিয়া হৈছে। বিৰাট ধুনীয়া সৰু খাটি পাথৰ। এইটো মই অকণমান আপোনাক জুম কৰি ওচৰৰ পৰা দেখাইছোঁ। চ' দেখিছেনে এই বস্তুটো হৈছে এইটো বাখৰ মণি তলত দি দিয়া আছে আৰু ওপৰত এটা পাত ছটাৰ নিচিনাকৈ এটা দিয়া হৈছে। ইয়াৰ গাঁথনিটো ৰেড আৰু গল্ডেন মণি গাঁথনি কৰা হৈছে। আৰু আপোনালোকে নিজৰ মনৰ পচন্দ অনুসৰি যিকোনো গাঁথনি কৰিব পাৰিব, তাত কোনো হেৰি নাই। আৰু এটা ইনফৰমেশ্যন কথাৰ ছেটকেইটা দেখাওঁতে তাৰ মাজতে মই আপোনালোকক জনাই দিওঁ, যদি আপোনালোকে নতুনকৈ কোনোবাই ব্যৱসায় আৰম্ভ কৰোঁ বুলি ভাবিছে, যদি নতুনকৈ কোনোবাই ব্যৱসায় দোকান খুলিম বুলি ভাবিছে, শ্ব'ৰুম খুলিব বিচাৰিছে, চ' আপোনালোকে পাৰ্চনেলি মোৰ লগত যোগাযোগ কৰিব। আমি অসমীয়া গহনা অসমৰ যিকোনো জেগাত আমি ছাপ্লাই দিছোঁ। অলৰেডি আমাৰ লগত 6-7খন 8খন ৰেপুটেড দোকানে আমাৰ পৰা জুৱেলাৰী সংগ্ৰহ কৰি তেওঁলোকে ব্যৱসায় চলাই আছে। যদিও আপোনালোকে নিজে ভাবিছে মোক নম্বৰটো জনাই মই সম্পূৰ্ণ ট্ৰেইনিং দি দিম। যিসকল নতুন হয় প্ৰডাক্ট নলেজ কেনেকৈ দিব লাগে, কেনেকৈ চেল কৰিব লাগে বা আপোনাক প্ৰডাক্টৰ গোটেইখিনি বস্তু আমি যোগান ধৰিম। অৰ্ডাৰ মতে সকলো কাম কৰিব পাৰিব। আৰু ডিটেইলছখিনি যিকিবা জানিব লাগে ভিতৰুৱা কথাখিনি তাৰ কাৰণে আপোনালোকে ফোন কৰিব। আমি আপোনাক সম্পূৰ্ণৰূপে সহায় কৰিব চেষ্টা কৰিম। তাৰপিছত দেখাইছোঁ এটা টুকটুকি গলপাতা ষ্টাইলত আপোনাৰ এইটো ৰিয়েল ষ্টনত বনাইছোঁ। চাওক খুব ধুনীয়া হয় ৰিয়েল ষ্টনৰ। চ' ৰিয়েল ষ্টনবিলাক এতিয়া খুব ট্ৰেণ্ডিঙত আছে। মানুহে অকণমান আমাৰ অসমীয়া মানুহে আচলতে দামলৈ বিশেষ আমি জনামতে ইমান দামৰ কথা কম চিন্তা কৰে। বহুত সংখ্যক গ্ৰাহকে তেওঁলোকে কোৱালিটি বিচাৰে, দেখাত ধুনীয়া বিচাৰে, ফিনিচিং ভাল বিচাৰে আৰু এখন বিশ্বাসযোগ্য বিপণী বিচাৰে যে সেই যিখন বিপণীলৈ বজাৰ কৰিবলৈ গ'লে আমি ঠগ নাখাওঁ,
যিখন বিপণীত যদি কপাৰ বেছ বুলি কৈছে কপাৰ বেছে পাব, যদি চিলভাৰ বেছ বুলি কৈছে চিলভাৰ বেছ পাব। চ' মই আপোনালোকক আকৌ এষাৰ কথা ক'ব বিচাৰোঁ ছেটখিনি দেখাই থকাৰ মাজতে যে বিশুদ্ধতাটোত কোনো ধৰণৰ কম্প্ৰমাইজ নাই। আমি যেতিয়া কোৱালিটিত কেতিয়াও কম্প্ৰমাইজ নকৰোঁ। চ' আপোনালোকে চিন্তা কৰিব নালাগে যে আমাৰ যিখিনি বস্তু দেখাই আছোঁ, যিখিনি বস্তু যে কোৱালিটিত আমাৰ 100% গেৰাণ্টি থাকিব। আৰু আমি যিমান পাৰোঁ আমাৰ নাম আপোনালোকৰ মাজত অসমত চিনাকি হ'বৰ কাৰণে আমি কোৱালিটিত বিৰাট গুৰুত্ব দিছোঁ। চ' সেইকাৰণে জেনুইন ৰেট ল'ম, কোৱালিটিত জোৰণ জুৱেলাৰ্ছ ৰেছপনচিবিলিটি হ'ব। চ' সেইকাৰণে আপোনালোকে কোৱালিটি চিন্তা কৰিব নালাগে, আহক আৰু ৰিজনেবল প্ৰাইজত এটা বেষ্ট কোৱালিটি জুৱেলাৰী লৈ যাওক। তাৰপিছত দেখাইছোঁ খাটি পাথৰত এটা বিৰাট ধুনীয়া সৰু টিলিকা জাপি দেখিছেনে কি ধুনীয়া হয়। চ' মৰম লগা মাইনাবিলাকে সৰু সৰু বিয়াত যেতিয়া সৰু বিয়া হয় বা ডাঙৰ বাইদেউসকলেও বা ডাঙৰ যিসকল ব্যক্তি তেওঁলোকেও এনেকুৱা ধৰণৰ পিন্ধিলে বিৰাট ধুনীয়া লাগিব। আপোনাৰ চিম্পুলকৈ ক'ৰবাত ওলাই গৈছে এনেকুৱা অসমীয়া গহনা এটা আপুনি পিন্ধিব পাৰে, আপোনাৰ বহুত কেজুৱেল লুকৰ ষ্টেণ্ডাৰ্ড লাগিব। চাওকচোন কি ধুনীয়া হয় সৰু জাপি। চ' আজি এইকেইটা ছেট দেখাই মই ৰিয়েল ষ্টনৰ এটা আভাস দেখালোঁ। কাৰণ ইয়াৰ অৰ্থটো এইটোৱেই যে আমাৰ ওচৰত ৰিয়েল ষ্টনৰ প্ৰচুৰ ষ্টক আছে, যিকোনো পাব আপুনি। হেণ্ড পতা, জেটি পতা, দুগদুগী, গলপাতা, লোকাপাৰ, এভৰিথিং আপুনি যি লাগে। যদিও আপুনি কিবা কিবি বোলে কাষ্টমাইজ কৰিব বিচাৰে তেতিয়া কিছুমান বস্তু আমাৰ ওচৰত এভেইলেবল নাথাকিলে আমি অৰ্ডাৰ লওঁ, আৰু অৰ্ডাৰ সাপেক্ষে আপোনাক এটা নিৰ্দিষ্ট টাইমৰ ভিতৰত যিমান পাৰোঁ সোনকালে এজ চুন এজ পচিবল আমি আপোনাক টাইমত দিম। চ' আপোনালোক আহিব। আমাৰ ঠিকনাটো আকৌ এবাৰ কৈ দিছোঁ, আমাৰ ঠিকনা আছে যোৰহাটৰ ওলবালিবাট জোৰণ জুৱেলাৰ্ছ। আমাৰ জোৰণ চিল্ক হাউচখন যিসকলে চিনি পায়, জোৰণ চিল্ক হাউচৰ একে কাষতে লাগি আছে আমাৰ এখন ষ্ট'ৰ, য'ত মই ভিডিঅ'টো নিৰ্মিত কৰিছোঁ। সেইখন হৈছে ফাৰ্ষ্ট ফ্ল'ৰ, আহিব বুলি আশা ৰাখিলোঁ। এতিয়া দেখাম আপোনালোক কেইটামান জেনেৰেল ষ্টনৰ। এইকেইটা মই আপোনাক ৰিয়েল ষ্টনত দেখালোঁ, এতিয়া মই দেখাম জেনেৰেল ষ্টনত। জেনেৰেল ষ্টনত আৰম্ভ কৰোঁ দুগদুগীৰ পৰা। এইটো দুগদুগী দেখিছেনে? দুগদুগীটো চবেই চিনি পায়, কিন্তু দুগদুগীটো হ'লেই নহ'ব। দুগদুগীটো একচুৱেলি অসমীয়া গহনাটো হ'লেই নহ'ব। অসমীয়া গহনা আপুনি য'তে ত'তে পাব পাৰে, যোনে যোনে বনাব পাৰে, কিন্তু অসমীয়া গহনাটোত প্ৰথম কথা কিছুমান থাকে, আৰু আপোনাৰ ইয়াত গহনাটোৰ ফিনিচিংটো বহুত নিৰ্ভৰ কৰে। আৰু অসমীয়া গহনা এটা কেনেধৰণে ব্যৱহাৰ কৰিব লাগে তাৰ কিছুমান নিয়মানুৱলী আছে। একচুৱেলি যেতিয়া আমাৰ পৰা পাৰ্চেছ কৰে তাৰ কাৰণে আমি কেটেলগ দি পঠাওঁ, এখন বুকলেট দি পঠাওঁ, যিটোত আপোনাৰ অসমীয়া গহনাটো কেনেধৰণে ব্যৱহাৰ কৰিব লাগে, অসমীয়া গহনাটো কেনেকৈ ৰাখিব লাগে, কেনেকৈ ৰাখিলে অসমীয়া গহনাটো লাষ্টিং কৰে। কিয়নো এটা ৰূপৰ ফ্ৰেমৰ ওপৰত সোণপাত ব্যৱহাৰ কৰা হয়, কেঁচা সোণ যিটো বুলি কোৱা হয়, যিটো আপুনি কেনেধৰণে ব্যৱহাৰ কৰিলে সেই বস্তুটো লাষ্টিং কৰিব। চ' সেই বস্তুটো কি হয়, যিহেতু এই বস্তুটো মেচিন মেড নহয়, এইটোতো হেণ্ডক্ৰাফটেড, হাতেৰে বনোৱা হয়, সেইকাৰণে ইয়াৰ কিছুমান নিয়মানুৱলী আছে। আৰু যদি আপুনি ভালকৈ ব্যৱহাৰ কৰে তেতিয়া লাষ্টিং ভাল কৰিব। যদি আপুনি গহনাটো বেয়া ধৰণে ইউজ কৰে তেতিয়াহ'লে আপোনাৰ গহনাটো কিছু বেয়া হোৱাৰ সম্ভাৱনা থাকে। এইটো কেনেধৰণে ব্যৱহাৰ কৰিলে ভাল হয় আমাৰ কিছুমান বুকলেট বা আপোনাৰ কাগজ লগত দি দিয়া হ'ব, তেতিয়া আপোনালোকে চাব, আমি গম পাব। আৰু এইটো দেখিছেনে দুগদুগী হয়, জেনেৰেল চাইজ নহয়, এইটো অকণমান বিগ চাইজ, জেনেৰেল চাইজতকৈ অকণমান ডাঙৰ দুগদুগী। তাৰপিছত দেখাইছোঁ এটা হাৰ ছেট, আপোনাৰ জোনবিৰি হাৰ ছেট। সৰু ছেট মিনি হাৰ ছেট হয় একচুৱেলি। একেবাৰে বিগ চাইজ হাৰ ছেটটো একচুৱেলি সকলোৱে বেয়া পায়। চ' আমি অকণমান মিনি হাৰ ছেট, এইবিলাক নিয়ম দুখনীয়া পাটৰ ডিজাইনতকৈ জোনবিৰি দি বনাইছোঁ। আপোনাৰ মিনি হাৰ ছেট হয়, এইটো বিৰাট ধুনীয়া লাগিব আপোনাৰ বিশেষ দিনটোত পৰিধান কৰা। কইনাসকলে অপেক্ষা নকৰিব, মাত্ৰ 100 টকাত বুকিং দি আছোঁ। 100 টকা দি বুকিং কৰিব পাৰিব। এই কথাটো মই আগৰ ভিডিঅ'টো আপোনালোকক কৈছিলোঁ, এতিয়াও কৈছোঁ, মাত্ৰ 100 টকা লৈ আহি আপোনাৰ মনৰ পচন্দৰ গহনাটো বুকিং কৰিব পাৰিব। আৰু পূজাৰ কাৰণে আমি বিৰাট ধুনীয়া ধুনীয়া কালেকশ্যন আনিছোঁ। আৰু সকলোৱে বাট চাই জানো, যেতিয়া কিবা এটা অকেজন আহিলে আমি ডিছকাউণ্ট পাম নেকি, কিবা এটা অকেজন আহিলে অফাৰ আহিব নেকি। দুৰ্গা পূজা আহি আছে, অফাৰ কিয় নিদিম, এটা পাৰ্চেণ্টেজত আমি ডিছকাউণ্ট দিমেই। চ' ডিছকাউণ্টটো হৈ গৈছে, আমি আগতে 20% ডিছকাউণ্ট দিছিলোঁ, এতিয়া আমাৰ যিখিনি অসমীয়া গহনা 25% অফাৰ আমি অহা কাইলৈৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ। আজি মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, অহা কাইলৈৰ পৰা আপুনি 25% যিকোনো গহনাত লাভ কৰিব। চ' পলম নকৰিব, আপোনাৰ বিশেষ দিনটোৰ কাৰণে বজাৰ কৰক। দুৰ্গা পূজা আহিছে, বিশ্বকৰ্মা পূজা হৈ গ'ল বুলি ধৰক। চ' এতিয়া আমাৰ ছিজনবিলাক আহি আছে, আপোনালোকৰ কাৰণে নতুন নতুন কালেকশ্যন আমি যোগাৰ কৰিছোঁ। চাওকচোন, আৰু এটা আনকমন ছেট দেখাইছোঁ, বিৰাট ধুনীয়া ট্ৰেণ্ডিঙত থকা, একদম ইউনিক লাগে, বহুত কম দামত বনাইছোঁ, চিম্পুল ছেট,
টেঙেচি পাতৰ ডিজাইনত তলত আমাৰ যোন বাখৰমণি টাইপৰ দি দিয়া আছে, জুম কৰি দেখাইছোঁ অকণমান। চাওক কি ধুনীয়া লাগিব নহয়নে বাৰু? এতিয়া সকলোৱে ভাবিব য়ং জেনেৰেশ্যনৰ সৰু সৰু ছোৱালীখিনি, গাভৰুসী ছোৱালীখিনিকো ভাল লাগিব, নতুন কন্যাকেইজনীকো ভাল লাগিব, আৰু কইনাৰ লগত সংগ থাকি যিকোনো মানুহে এনেকুৱা গহনা এটা ভাল লাগিব। তাৰপিছত দেখাইছোঁ এটা গ্ৰীণ মণিত গাঁথনি কৰা শেন চৰাই এটা দেখাইছোঁ। শেন চৰাই নহয়, একচুৱেলি শেন চৰাইটোৰ নিচিনা কাৰণে এইটো শেন পতা বুলি কোৱা হয়। এইটো শেন পতা অৰিজিনেল, এইটো জেনেৰেল ষ্টনৰ শেন পতা। ভাল লাগিছে। ইয়াত দুটা গাঁথনি বনাইছোঁ, এইটো গ্ৰীণ কালাৰ গাঁথনি আৰু এটা বনাইছোঁ আমি ৰেড কালাৰত আপোনাৰ বনাইছোঁ যোনবি শেন পতা। বিৰাট ধুনীয়া হয়, আপোনাৰ বিশুদ্ধ ৰূপৰ ওপৰত একদম কোৱালিটি ফিনিচিং টপ। আপোনালোকে চাই চাগে নিশ্চয়, যিসকল গ্ৰাহকে চিনি পায় আপোনালোকে চালে গম পাব ইয়াৰ ফিনিচিং কেনেধৰণৰ হৈছে। চ' আজিলৈ বেছি নেদেখাওঁ, এইকেইটাই দেখাই আপোনালোকৰ বহুমূলীয়া সময়কণ আমি ল'লোঁ। চ' আপোনালোকে ভাল পাব, আশা কৰিছোঁ আপোনালোকে আমাৰ জৰণ জুৱেলাৰ্ছলৈ আহিব, আৰু আমিও যিমান পাৰোঁ আপোনালোকক বেষ্ট দিম, কোৱালিটি আনিম, আৰু যথেষ্টখিনি কালেকশ্যন আহিছে, মই আপোনাক দেখাম। কালেকশ্যনবিলাক আপোনালোকক দেখাইছোঁ। এইখিনি যিখিনি আছে এইখিনি এইবিলাক ব্ৰাইডেল কালেকশ্যন। আমি চব শ্ব' কৰি নাথাকোঁ, আমাৰ শ্ব'কেছত চব জুৱেলাৰী আমি শ্ব' কৰি নাৰাখোঁ। চ' আমাৰ কিছুমান ষ্টকত থাকে, ভিতৰত সোমাই থোৱা থাকে। চ' আহিব, দেখাম আৰু লৈ যাব এটা ইউনিক আনকমন জুৱেলাৰী। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।